গাইজ ওয়েলকাম ব্যাক টু মাই চেনেল ইউসুফ আপডেটৰ নতুন এটা ইনফৰ্মেটিভ তথা খুবেই গুৰুত্বপূৰ্ণ টপিকৰ ভিডিঅ' লৈ আপোনালোকক মই পোনপ্ৰথমে আকৌ এবাৰ স্বাগতম জনাইছোঁ। চাওক, আজি মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ নতুন এটা ইনফৰ্মেটিভ তথা খুবেই গুৰুত্বপূৰ্ণ টপিকৰ এটা ভিডিঅ' লৈ, য'ত নেকি আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যিটো নেকি BTC CSBৰ কোকৰাঝাৰৰ এডভাৰটাইজমেণ্ট ওলাইছে, যিটো আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে যিখিনি ভেকেঞ্চি ওলাইছে, সেই ভেকেঞ্চিখিনিত আপুনি কেনেকৈ এপ্লাই কৰিব লাগিব সেই বিষয়ে কিন্তু মই আজিৰ এইটো ভিডিঅ'ত সবিশেষ জনাম, বা এপ্লাই প্ৰচেছটো মই আপোনাক দেখুৱাই দিবলৈ চেষ্টা কৰিম কেনেকৈ এপ্লাই কৰিব লাগে। চ' আপুনি এইটো ভিডিঅ' চাই পেলাই কিন্তু আপুনি নিজে আপোনাৰ মোবাইল ফোনটোৰ সহায়ত কেনেকৈ এপ্লাই কৰিব লাগে ধুনীয়াকৈ আপুনি গম পাই যাব। ঠিক আছে, চ' আহক পলম নকৰাকৈ মূল ভিডিঅ'লৈ আগবাঢ়িম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক সৰু ৰিকুৱেষ্ট এটা জনাইছোঁ, আপুনি যদি মোৰ এইটো চেনেলত আজি পোনপ্ৰথমৰ কাৰণে ভিডিঅ' চাইছে বা মোৰ চেনেলটো আজি পোনপ্ৰথমৰ কাৰণে ভিজিট কৰিছে, অনুগ্ৰহ কৰি চেনেলটো এতিয়া তলৰ পৰা ৰঙা বাটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে অল নটিফিকেশ্যন এলাউ কৰি দিব, যাতে মই আপলোড দিয়া পৰৱৰ্তী সময়ৰ প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যনৰ সৈতে আপোনাক লগ পাওঁ। আৰু যদি ভিডিঅ'টো আপুনি ফেচবুক পেজত চাইছে, অনুগ্ৰহ কৰি পেজটো এতিয়াই ফ'ল' কৰি ৰাখিব, কিয়নো মই মোৰ এইটো পেজত নিত্য নতুন কিছুমান ইনফৰ্মেটিভ তথা জব ৰিলেটেড কিছুমান ভিডিঅ' আপলোড কৰি থাকোঁ, যিবিলাক নেকি আপোনাৰ দৈনন্দিন জীৱনত খুবেই দৰকাৰী হয়। চ' আহক পলম নকৰাকৈ মূল ভিডিঅ'লৈ আগবাঢ়িছোঁ। আপুনি ইয়াৰ কাৰণে কি কৰিব লাগিব, আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু তাত আহি চিম্পলি চাৰ্চ কৰিব CSB কোকৰাঝাৰ বুলি। চিম্পলি চাওক, এনেকৈ যেতিয়া আপুনি CSB কোকৰাঝাৰ বুলি চাৰ্চ কৰি দিব আৰু চাৰ্চ কৰি দিয়াৰ লগে লগে কিন্তু আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ এটা নতুন ইণ্টাৰফেচ খোল খাই যাব। আৰু ইয়াত আহি আপুনি চিম্পলি চাওক, ওপৰত যিটো দেখা পাইছে চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড, ইয়াত আপুনি চিম্পলি ক্লিক কৰি দিব। ঠিক আছে, চিম্পলি চাওক, যেতিয়া আপুনি এনেকৈ ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ এটা নতুন ইণ্টাৰফেচ খোল খাব। আৰু এইটো ইণ্টাৰফেচত আহি আপুনি চিম্পলি কি কৰিব, আপোনাৰ যিটো পেজটো হয়, পেজটো একেবাৰে 3 ডটত ক্লিক কৰি ডেস্কটপ ছাইড কৰি ল'ব। ঠিক আছে, ইয়াৰ পিছত আপুনি কি কৰিব, চিম্পলি চাওক, অকণমান তলত স্ক্ৰল কৰিব, ইয়াত দেখা পাইছে এপ্লিকেশ্যন ফৰ ফৰেষ্টাৰ 1 এণ্ড ফৰেষ্ট গাৰ্ড গ্ৰেড 3 ইজ অ'পেন নাও, ক্লিক হিয়াৰ টু এপ্লাই। আপুনি চিম্পলি কি কৰিব, এই ক্লিক হিয়াৰ টু এপ্লাই বুলি য'ত লিখা আছে তাত এনেকৈ ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আপোনাৰ সন্মুখত যিটো এপ্লিকেশ্যন প্ৰচিডিউৰৰ যিটো নেকি পেজ হয়, সেই পেজটো কিন্তু খোল খাই যাব। চাওক, এনেকৈ কিন্তু আহি গৈছে এপ্লিকেশ্যন, এণ্টাৰ ইউৰ 10 ডিজিট ফোন নম্বৰ, এণ্টাৰ ইউৰ ইমেইল এড্ৰেছ। ঠিক আছে, আপুনি চিম্পলি কি কৰিব, ইয়াত আপোনাৰ ফোন নম্বৰ আৰু ইমেইল এড্ৰেছটো ইয়াত এণ্টাৰ কৰিব। ঠিক আছে, চাওক, মই দেখাই দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। হয়, নিশ্চয় চাওক, এনেকৈ আপুনি আপোনাৰ 10 ডিজিট ফোন নম্বৰটো এণ্টাৰ কৰিব আৰু লগতে ইমেইল এড্ৰেছটো এণ্টাৰ কৰি তলত দেখা পাইছে আই এগ্ৰি বাটন, আপুনি চিম্পলি আই এগ্ৰি বাটনত এনেকৈ ক্লিক কৰি ৰাখিব। লগে লগে আপুনি কি কৰিব, নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। চাওক, এনেকৈ নেক্সট অপশ্যনটোত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আৰু ইমেইলত এটা OTP যাব। আৰু OTPটো চিম্পলি চাওক, ইয়াত য'ত লিখা আছে প্লিজ এণ্টাৰ দ্য OTP, ইয়াত OTPটো বহুৱাই দিব আৰু লগে লগে প্ৰচিড কৰিব, ছাবমিট OTPত ক্লিক কৰিব, পেজটো খোল খাই যাব। ঠিক আছে, চাওক, মই মোৰ OTPটো বহুৱাই লৈছোঁ। হয়, মোৰ OTPটো মই বহাই দিছোঁ। এতিয়া চিম্পলি চাওক, ছাবমিট OTP তেনেকৈ ক্লিক কৰি দিছোঁ আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত কিন্তু চাওক, কনফাৰ্ম কৰি লৈছে এপ্লিকেশ্যন যিখিনি ডিটেইলছ আছে, আপোনাৰ যিখিনি অলপ আগতে এণ্টাৰ কৰিছে ফোন নম্বৰ আৰু ইমেইল ID, সেই দুটা দেখাই দিছে। এতিয়া আপুনি ইয়াত চিম্পলি চুজ কৰিব লাগিব নেম অফ ডিপাৰ্টমেণ্ট, আপুনি কোনটো ডিপাৰ্টমেণ্টত এপ্লাই কৰি আছে এইটো আপুনি ইয়াৰ পৰা চুজ কৰিব লাগিব। তাৰপিছত চাওক, পোষ্ট এপ্লাইড ফৰ, ইয়াত আপুনি কোনটো পোষ্টৰ কাৰণে আবেদন কৰি আছে। ইয়াত দুটা পোষ্টৰ কাৰণে এপ্লাই চলি আছে বৰ্তমান, এটা হ'ল ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ গ্ৰেড 1। ঠিক আছে, নেক্সট চাওক, ইয়াত এপ্লিকেণ্ট নেম দিব লাগিব। অ'কে, এইখিনি দি পেলাই চিম্পলি আপুনি নেক্সটত ক্লিক কৰি দিব। চিলেক্ট ডিপাৰ্টমেণ্ট নেমত এনেকৈ আহি আছে, ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে ডিপাৰ্টমেণ্ট নেমটো ইয়াত শ্ব' হোৱা নাই, ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্ট বুলি আহিব। নেক্সট চাওক, ইয়াত পোষ্ট এপ্লাইড ফৰ বুলি য'ত আছে চিলেক্ট অনত আপুনি ইয়াত দুটা অপশ্যন দেখা পাব, এটা হ'ল ফৰেষ্ট গাৰ্ড আৰু এটা হ'ল ফৰেষ্টাৰ গ্ৰেড 1। ঠিক আছে, আপুনি যিটোৰ কাৰণে কোৱালিফাইড হয় চিলেক্ট কৰি ল'ব। ফৰেষ্ট গাৰ্ডৰ কাৰণে একেবাৰে ন্যূনতম যিটো যোগ্যতা সেইটো হ'ল HS বা হায়াৰ ছেকেণ্ডেৰী পাছ, আৰু যিটো ফৰেষ্টাৰ গ্ৰেড 1 তাৰ কাৰণে আপোনাৰ গ্ৰেজুৱেশ্যন লাগিব। ঠিক আছে, এনি ষ্ট্ৰীমত আপুনি গ্ৰেজুৱেশ্যন কৰিলে ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট চিম্পলি এপ্লিকেণ্টৰ নেমৰ জেগাত আপুনি আপোনাৰ নিজৰ নাম, মানে এপ্লিকেণ্ট নাম যাৰ কাৰণে এপ্লাই কৰি আছে তাৰ নামটো ইয়াত এণ্টাৰ কৰি দিব, লগতে
ফোন নম্বৰ আৰু ইমেইল দিয়া থাকিব বাছ সিম্পলি আপুনি কি কৰিব নেক্সটত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে কিছু একাডেমিক ডিটেইলছ ল'ব আৰু লগতে ডকুমেণ্ট আপলোড কৰি দিব বাছ ফাইনেল সাবমিট কৰি দিব ইয়াৰ পিছত পেমেন্ট কৰি দিব আপোনাৰ এপ্লিকেশ্যন সাকসেসফুলি সাবমিটেড হৈ যাব এটা ৰিসিপ্ট পাব জাস্ট সেভ কৰি ৰাখিব ওকে ইমানখিনি আছিল আজিৰ ভিডিঅ'টোত দিবলগীয়া ইনফৰমেশ্যন যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক দিবলৈ নাপাহৰিব লগতে চেনেলটো যদি আজি নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো এতিয়া তলৰ পৰা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব লগতে অল নটিফিকেশ্যন এলাউ কৰি দিব যাতে মই আপলোড দিয়া পৰৱৰ্তী সময়ৰ প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যনৰ সৈতে আপোনাক লগ পাওঁ সো আজিলৈকে ইমানেই জয় অসম বাই বাই